স্যার মই অলপ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছিলোঁ যে চৰকাৰৰ গাফিলতিৰ কাৰণে আচলতে কুৱেশ্যনটো কৰক হয় সেই কুৱেশ্যনটোকে কৰিব লৈছোঁ যে কোৰ্টে লিখি দিছে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কোৰ্ট অৰ্ডাৰ 19/2/2025 যিটোত ক'লে যে প্ৰিয়ংকা দাস নামৰ এগৰাকী ছোৱালীয়ে কেছ দিছিলে যে মোক কিয় চাকৰিৰ পৰা খেদিব সেইটো ছিংগুল বেঞ্চে ক'লে যে নাই চাকৰিৰ পৰা খেদিব নোৱাৰে তাৰ কাৰণ দেখুৱাই দিলে তাৰপিছত আমাৰ গভৰ্ণমেণ্টৰ পিনৰ পৰা ডাবল বেঞ্চত গ'ল এপিল কৰিলে এপিলত কিটো অৰ্ডাৰ দিলে ছাৰ তাৰ পেৰা নম্বৰ 29, 30, 32, 33 আৰু 36টো মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক পঢ়ি চাবলৈ অনুৰোধ কৰিলোঁ মাত্ৰ মই অকণমান আধা লাইন গাই দিলে মানে when no affidavit in opposition has been filed by the appellant in spite of reasonable time granted via order number dated 13/11/2024, 6/12/2024, 7/1/2025, 8/1/2025 and 13/1/2025 পাঁচবাৰ কোৰ্টে কৈছে যে তোমালোকে কাউণ্টাৰ এফিডেভিট দিয়া আৰু এই ৰিপৰ্টটো আজি যিটো ৰিপৰ্টৰ বিষয়ে আলোচনা হৈছে বিপ্লৱ শৰ্মাৰ ৰিপৰ্টটো তোমালোকে জমা দিয়া গভৰ্ণমেণ্টে ইচ্ছাকৃতভাৱে এই মানুহবিলাকক চাকৰি দিবৰ কাৰণে আৰু মুখ্যমন্ত্ৰী বুদ্ধিটো আমি গম পালোঁ সুপ্ৰিম কোৰ্টৰ পৰা এইটো লৈ আহিব লৈ আনাবৰ কাৰণে সেই দিবৰ কাৰণে মই এটাই মাত্ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা লাইন মই মাত্ৰ এটাই অনুৰোধ কৰিছোঁ যদি মুখ্যমন্ত্ৰীৰ নিজৰ মানুহ নাই তেতিয়াহ'লে বিকে শৰ্মাৰ ৰিপৰ্ট অনুসৰি দুটা সিদ্ধান্ত দিব লাগে মই নিজকো কৈছোঁ যে ইয়াত চিবিআই এনকুৱাৰী দিয়াৰ কথা কৈছে বিপ্লৱ শৰ্মা এটা মানে হেৰি ৰেছপনচিবিলিটি ফিক্স কৰিবৰ কাৰণে মোৰ বন্ধু এজনৰ নামো উল্লেখ আছে গতিকে মোকো সাঙুৰি লোৱা হৈছে মোৰ ওপৰতো চিবিআই এনকুৱাৰী দিব লাগে আৰু 1 নম্বৰ আৰু 2 নম্বৰ যে বিপ্লৱ শৰ্মাৰ ৰিপৰ্ট অনুসৰি গোটেই সেটটোকে মানে একেবাৰে কেনসেল কৰিব লাগে বুলি যেটো অৰ্ডাৰ আছে হেতুৰ ব্যৱস্থা কৰিব লাগে যদি নকৰে মুখ্যমন্ত্ৰী মাননীয় অধ্যক্ষ মহোদয় যদি কয় আমি ধৰিলো আমাকে যদি কৰি দিয়ে নাই মই কথাটো আপোনাক কৈছো এই কেছটো কোনে ধৰিলে বিজেপিয়ে ধৰিলে আমি ধৰিলো আকৌ আমাকে যদি বুলি কৈ দিয়ে তে মানুহেটো কেছে নধৰিব নাই মই এখন পঢ়িছো মই এটো উত্তৰ দিম আপোনালোকে যদি পুলিচকে চুৰ বুলি কৈ দিয়ে পুলিচে ক'ব চুৰ হৈ থাকাই ভাল আমিয়ে ধৰিলো কেছটো আৰু এতিয়া কৈ আছে যদি আপোনাৰ কোনো চিনাকি মানুহ নাই হৰি যদি মোৰ চিনাকি মানুহ থাকিলেতেন প্ৰথমতে কেছটো নকৰিলোহেতেন পুলিচে যদি চুৰ হৈ যায় তেতিয়া দিগদাৰ আছে ন মই কথাটো কৈছো আপুনি যিটো যদি ক'লে এই যদিটো কিয় কৈছে যে ডোন্ট ডু অনেষ্টি ডিয়াৰ আফটাৰ আপুনি কি মেছেজ দিব খুজিছে যে সদায় ভৱিষ্যতে যদি কোনোবা কৰাপ্টেড অফিচাৰক আপোনালোকে এৰেষ্ট কৰে আপোনালোকে লগাই দিম যে আপোনালোকৰহে সম্পৰ্ক আছে আজি অন্তত ধন্যবাদ দিয়ক যে বিজেপিয়ে আজি ৰাকেশ পালৰ ঘটনাক জনতাৰ সন্মুখলৈকে আনিলে আজি ইমানটোলৈকে বিজেপিয়ে লৈ আহিলে আজি অসমত স্বচ্ছ নিযুক্তিৰ পৰিৱেশ এটা বিজেপিয়ে নিৰ্মাণ কৰি যদি ধন্যবাদ জনোৱাৰ সাহস নাথাকে মই নাভাবো সমালোচনা কৰাৰ নৈতিক অধিকাৰ কাবাৰ আছে নে নাই দ্যাট হ্যাজ টু বি এক্সামিন মাননীয় অধ্যক্ষ মহোদয় এই কেছটো পঢ়োতেই মই উচ্চ ন্যায়ালয়ৰ জাজমেন্টৰ ওপৰত যাব খোজা নাই ডেট কেটা আপুনি চাব যে এনেকে এফিডেভিট দিয়াৰ ডেট দিয়ে নেকি এফিডেভিট ইন অপজিশন দিয়াৰ এটা সাইজেবল সময় দিয়ে মই মোৰ সাহস আছে সাহসৰ কোনো অভাৱ নাই মই হাইকোৰ্টৰ জাজৰ কথাও মই ক'ব পাৰো মোৰ কোনো সাহসৰ অভাৱ নাই আপুনি যি কেটা ডেট পঢ়ি দিলে এই ডেট কেটা দেখিলে গম পাই দেয়াৰ ওয়াজ আৰ্জেন্সি যে কেছটো সোনকালে হাইকোৰ্টত 3 বছৰতো এফিডেভিট নাহে এই কেছটোত গোটেই ডেট কেটা পঢ়িলে চাব 2011 211 এবাৰতে 4বাৰ 5বাৰ কৈ হাইকোৰ্টত এটো কেছ আহিছে সাধাৰণ মানুহৰ কেছ আহে নেকি মই হেকাৰণে মই কিছুমান কথাৰ মাত দিব নুখোজো জাজ আপুনি পঢ়ি দিয়া ডেট কেটাই চাওক 1311 612 71 81 131 আরে এইটো কেছ হাইকোৰ্টত 2 মাহত 5বাৰ আহি গ'ল আজি প্ৰিয়ংকা দাস ইমান ডাঙৰ মানুহ হৈ গ'ল যে তেওঁৰ কেছটো বাৰে বাৰে হাইকোৰ্টত কজ লিষ্টত আহি যায়
মই কৈছো না যে মই এইটোকে কৈছো I am not in entirely agreement with this judgment. যেতিয়া পাব্লিক এমপ্লয়মেন্ট জড়িত আছে, হাজাৰ হাজাৰ নিবনুৱা যুৱকৰ ভৱিষ্যত জড়িত আছে, হাইকোৰ্ট should have summoned chief secretary যে আপুনি কিয় এফিডেভিট দিয়া নাই কওক. This is not a case where judgment will be delivered without affidavit in opposition. High Court chief secretary মাতিব লাগিছিল যে chief secretary this is a thing. যদি এই অৰ্ডাৰটো যদি মই দিওঁ গোটেই APSC তদন্তত খেলিমেলি আহিব, অসমৰ যুৱ প্ৰজন্ম হতাশ হ'ব, আপুনি মোৰ সন্মুখত আহক আৰু আপুনি মোক উত্তৰ দিয়ক কিয় এফিডেভিট দিয়া নাই. এনেকে নহয় মই সেইটোকে ক'লে দিয়াৰ কাৰণে সময় কত আপুনি 5 দিনৰ মূৰে মূৰে এটা ডেট পৰিলে ক'ত এফিডেভিট পাব. গোটেই ডেটত আপুনিয়ে পঢ়ি দিয়া ডেটটো কাৰণে মই ইয়াত যাবই খোজা নাছিলো. আজি আমি এফিডেভিট দিছো. জাষ্টিস বিপ্লৱ শৰ্মা কমিশনৰ ৰিপৰ্ট আপুনি নিজেও জানে যে এছেম্বলি নোহোৱাকৈ এছেম্বলিত প্ৰডিউস নোহোৱাকৈ গভৰ্ণমেণ্টে কোৰ্টত দিব নোৱাৰে. দিস ইজ এ ল. তেখেতক দিলে মই কিয় দিলে কৰিছো যোৱাবাৰে মই কৈছিলো যে মই কিবা এটা তাৰণাত পৰি মই দিলে কৰিছিলো. তাৰ কাৰণে যদি মই দুখী যদি মই যোৱাবাৰ হাউচত আৰম্ভণিতে কৈছিলো যে এই প্ৰতিবেদনখন মই দিব খোজা নাছিলো আৰু তাৰ কাৰণে কিবা এটা ব্যক্তিগত সম্পৰ্ক এটা থাকে, তাৰণা এটা থাকে, মই অলপ এইটো মই অকপতে স্বীকাৰ কৰিছো যে মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নামটো অহা কাৰণে এই প্ৰতিবেদনখন মই হাউচত আনিব খোজা নাছিলো. বাট ডিউটি ইজ এবভ ৰিলেশ্যন. যেতিয়া মোক ডিউটিটো ৰিমাইণ্ড কৰি দিয়া হ'ল যে নহয় আপুনি দিবই লাগিব, ডিউটিৰ ওপৰতো ৰিলেশ্যন নাহে, দেন আই ব্ৰট ইট. আৰু হাইকোৰ্ট কুড হেভ ৱেইটেড যে ভাই এইটোতো এছেম্বলি ইমান তাৰিখে হাইকোৰ্টত আহি আছে, এছেম্বলি হেজ বিন সামন. চ' সকলো কথা এখন নিৰপেক্ষ কাম কৰা, নিষ্পক্ষ কাম কৰা অকল চৰকাৰে দায়িত্ব নহয়. এক্সিকিউটিভ, লেজিসলেটিভ, জুডিচিয়াৰী এভৰিবডি হেজ টু ৱৰ্ক ইন টেণ্ডম. আজি আমি এতিয়াতো গোটেইখিনি কাগজ দিছো, এফিডেভিট দিছো, আমি বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনখনো এতিয়া দিব পৰা অৱস্থালৈকে আহিলো, ডিছকাশ্যন হৈ গ'ল, কিজানি ইতিমধ্যে দিলে. আমিতো ৰিইনষ্টেটো কৰা নাই. দ্য চেম জাজমেণ্ট কেন বি ৰিভিউ. যদি ৰিভিউ কৰাৰ ইচ্ছা, যদি আমি এফিডেভিট অপজিশ্যন দিয়া নাই কাৰণে সেই জাজমেণ্টটো দিয়া হৈছিল, দেন এতিয়া ইট কেন বি মানে এইটো ৰেকৰ্ডত থাকিব লাগে যে আপুনি ইচ্ছাকৃতভাৱে এখন মানে আমাৰ ইয়াত দাখিল কৰিব খোজা নাছিলে বিকে শৰ্মা প্ৰতিবেদনখন. আৰে মই সেইটো একেবাৰে ৰেকৰ্ডত ৰাখক. আপুনি কাৰণটো তৰুণ গগৈকে কৈছে, কিন্তু কাৰণটো আপোনাৰ ভিতৰৰ লিষ্টখন নহয় আপুনি যিখিনি লিষ্ট দিছিলে সেই মানুহকেইটা চাকৰি যায় বুলি দিয়া নাই. আপুনি হৈ যোৱাটো হৈ গ'ল, এতিয়া আশ্বাস দিব লাগে, আগত একশ্যন হ'ব লাগে বুলি শৰ্মা কমিটিৰ ওপৰত আপুনি মোৰলৈকে নিদিব. অসমৰ সকলো মানুহে জানে অসমত যদি নিৰপেক্ষ নিযুক্তি দিয়া এজনেই মানুহ আছে, এইজনৰ নাম হিমন্ত বিশ্ব শৰ্মা. এইবিলাকত মোৰ ওপৰত আইনা মাৰি লাভে নাই. অসমৰ মানুহে হাজাৰবাৰ প্ৰমাণ কৰি দিছে যে হিমন্ত বিশ্ব শৰ্মাক আমি অবিশ্বাস নকৰো. আজি টেটৰ পৰা আৰম্ভ কৰি 1.5 লাখ নিযুক্তি অহা 7 তাৰিখে ৰিজাল্ট দিব. এটা উলিয়াই ল'ব যে ক'ৰবাত গণ্ডগোল আছে নেকি. মোৰ গাত বোকা ছটিয়াই লাভ নাই. আপুনি বহুত চেষ্টা কৰিছে, তাৰ মই বহুত ওপৰত. এইবিলাক কৈ লাভ নাই. 2009ৰ পৰা এই অখিল গগৈ ব্ৰেকিং, অখিল গগৈ লাইভ, অখিল গগৈ আনএডিটেড কিমান কি ফাইল, এজনে এইবাৰো নীলা ফাইল দেখুৱালে. এইবিলাক লৈ লাভ নাই. হিমন্ত বিশ্ব শৰ্মাক অসমৰ মানুহে এইবিলাকৰ ওপৰত বুলি অলৰেডি কৈ থৈ দিছে যে ইয়াক গালি গালাজ কৰি লাভ নাই, ই কৰি আছে. যদি অসমত মই আকৌ এবাৰ কৈছো, নিযুক্তি কোনোবাই যদি স্বচ্ছ কৰিছে, এডুকেশ্যন মিনিষ্টাৰৰ পৰা আজিলৈকে মোৰ বাদে কোনেও কৰা নাই, কোনে সাহসো কৰা নাছিল. গতিকে মোৰ গাত ছটিয়া কৰি থাকি লাভ নাই. এটাই কথা কৈছো, প্ৰতিশ্ৰুতি সদনক দিছো যে হাইকোৰ্টৰ জাজমেণ্টকো এনেদৰে সাহসেৰে ক্ৰিটিচাইজ কৰিব পৰা সাহস অকল হিমন্ত বিশ্ব শৰ্মাৰ আছে আৰু কাৰো নাই. আপুনি নোৱাৰিলে, কিন্তু আপুনি নোৱাৰিলে. মই কিন্তু চিধি ক'লো যে এইটো জাজমেণ্টৰ লগত মই আই এম নট ইন এগ্ৰিমেণ্ট. তাৰমানে মোৰ কমিটমেণ্ট কিমান আপুনি বুজি লওক. মোৰ কমিটমেণ্টৰ লেভেলটো কিমান আপুনি বুজি লওক. আপুনি ডেট কেইটা গাই দিলে আৰু দুখটো আমাৰ গাত আনিলে. কিন্তু আপুনি এইটো কথা নকলে যে হাইকোৰ্টে অলপ দেৰি অপেক্ষা কৰিব লাগিছে, কাৰণ আপোনাৰ বেইলৰ কেছ আছে, মোৰতো কেছ নাই.